সন্ধানহীন মানিকপুৰৰ নৰেন ৰায় যোৱা 4 মাৰ্চ তাৰিখৰ পৰাই সন্ধানহীন হৈ আছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলা গাঁৱৰ নৰেন ৰায়। উল্লেখযোগ্য যে নিজৰ ভতিজা বনজিৎ ৰায় আৰু বন্ধু মানিক দাসৰ লগত কৰ্মৰ সন্ধানত অন্ধ্ৰপ্ৰদেশৰ ৰাজামন্দিত আছিলে নৰেন ৰায় আৰু তাৰ পৰাই যোৱা 3 মাৰ্চ তাৰিখে ভতিজাক বনজিৎ ৰায় আৰু বন্ধু মানিক দাসৰ লগত 12515 নম্বৰৰ শিলচৰ এক্সপ্ৰেছ ৰেলগাড়ীখনেৰে ঘৰলৈ উভতি আহি থাকোঁতেই যোৱা 4 মাৰ্চ তাৰিখে ভুৱনেশ্বৰ ৰেলৱে ষ্টেচন পাৰ হোৱাৰ পিছতেই পায়খানালৈ যাম বুলি কৈ ওলাই যায় নৰেন ৰায় আৰু তাৰ পিছৰ পৰাই সন্ধানহীন হৈ আছে নৰেন ৰায় আৰু এইলৈ এক খোৱা দোৱা পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ পৰিয়ালটোতেই। আৰু ইতিমধ্যে বঙাইগাঁও ৰেলৱে আৰক্ষীৰ ওচৰত পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী বনজিৎ ৰায়। মই মোৰ খুৰা শ্ৰী নৰেন ৰায়। আমি অন্ধ্ৰপ্ৰদেশৰ পৰা ঘৰত আহি থাকোঁতে বালেশ্বৰ ষ্টেচনত পায়খানা কৰিব যোৱা বুলি কৈ নোহোৱা হৈছে। তাৰ কাৰণে কোনোবা ব্যক্তিয়ে যদি বিচাৰি পায়, স্ক্ৰীনত নম্বৰ দিয়া থাকিব, সেই স্ক্ৰীনত যাতে ফোন কৰি যোগাযোগ কৰিব পাৰে আমাক। আপোনাৰ কোনখন ট্ৰেইনত আহিছিলে, নম্বৰ কিমান আছিলে? শিলচৰ এক্সপ্ৰেছ। ট্ৰেইনখনৰ নম্বৰ হৈছে 12515। নমস্কাৰ, মোৰ নাম পূৰ্ণিমা ৰায়। মোৰ স্বামীৰ নাম হৈছে নৰেন ৰায়। এই মানিপুৰ বঙাইগাঁও জিলা বঙাইগাঁও। মোৰ স্বামী এই অন্ধ্ৰপ্ৰদেশৰ পৰা আহোঁতে ভুৱনেশ্বৰ ষ্টেচনৰ পৰা আহি পেচাব কৰোঁ বুলি কৈ বা আহিব যাম বুলি কৈ তাৰে পৰা মানুহটা কি নাইকিয়া হৈ গ'ল। গতিকে আমি বিচাৰি পোৱা নাই। গতিকে আপুনি ক'ৰবাত যদিও পায় আমাৰ ইয়াত জনালি হ'ল।